1 নম্বৰ দি আছে অসমত তেল শোধনাগাৰ ক'ত ক'ত আছে? উত্তৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়। 2 নম্বৰ দি আছে অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলা কোনখন? উত্তৰ ধেমাজি। 3 নম্বৰ দি আছে গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? উত্তৰ যোৰহাট। 4 নম্বৰ দি আছে ব্ৰহ্মপুত্ৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোনখন দুখন জিলাক সংযোগ কৰিছে? উত্তৰ বঙাইগাঁও আৰু গোৱালপাৰা। 5 নম্বৰ দি আছে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1970 চনত। 6 নম্বৰ দি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয়? উত্তৰ 1985 চনত। 7 নম্বৰ দি আছে কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়? উত্তৰ হলং গছ। 8 নম্বৰ দি আছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো কোনখন জিলাত অৱস্থিত? উত্তৰ কাৰ্বি আংলং। 9 নম্বৰ দি আছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ শ্বিলং। 10 নম্বৰ দি আছে অসমৰ ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং। 11 নম্বৰ দি আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? উত্তৰ নগাঁও। 12 নম্বৰ দি আছে 2021 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান? উত্তৰ 72.19%। 13 নম্বৰ দি আছে অসমৰ সবাতোকৈ কম জনসংখ্যাৰ জিলাখনৰ নাম কি? উত্তৰ ডিমা হাছাও। 14 নম্বৰ দি আছে অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। 15 নম্বৰ দি আছে কোন নদী অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা গঠন কৰে? উত্তৰ দিহিং নদী। 16 নম্বৰ দি আছে ব্ৰহ্মপুত্ৰ নদী কিমান মুঠ উপনৈ আছে? উত্তৰ প্ৰায় 70টা উপনৈ। 17 নম্বৰ দি আছে অসমৰ কোন ঠাইত অৰুণাচল প্ৰদেশৰ সীমা সংলগ্ন কৰে? উত্তৰ শোণিতপুৰ, লখিমপুৰ। 18 নম্বৰ দি আছে নাগালেণ্ডৰ লগত অসমৰ কিমান জিলা সীমা ভাগ কৰি আছে? উত্তৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও। 19 নম্বৰ দি আছে অসমত লাচিত বৰফুকনৰ স্মৃতিস্তম্ভ ক'ত অৱস্থিত? উত্তৰ যোৰহাট। 20 নম্বৰ দি আছে অসমৰ কোন জিলাত আদিবাসী জনগোষ্ঠীৰ সংখ্যা বেছি? উত্তৰ কৰিমগঞ্জত। 21 নম্বৰ দি আছে অসমৰ কেইখন চহৰত বিমানবন্দৰ আছে? উত্তৰ 7খন। 22 নম্বৰ দি আছে অসমত কেইটা ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 7টা। 23 নম্বৰ দি আছে অসমত কিমানটা তেল শোধনাগাৰ আছে? উত্তৰ 4টা। 24 নম্বৰ দি আছে অসমৰ আটাইতকৈ ওখ পাহাৰ কোনখন? উত্তৰ বৰাইল পৰ্বতমালা। 25 নম্বৰ দি আছে অসমত কিমানটা হস্তী সংৰক্ষণ বনাঞ্চল আছে? উত্তৰ 5খন। 26 নম্বৰ দি আছে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? উত্তৰ দ্বিতীয়। 27 নম্বৰ দি আছে অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে? উত্তৰ 4টা। 28 নম্বৰ দি আছে অসমত কিমানটা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে? উত্তৰ 2খন। 29 নম্বৰ দি আছে ভাৰতৰ বন পুৰুষ হিচাপে কাক জনা যায়? উত্তৰ যাদৱ পায়েং। 30 নম্বৰ দি আছে যাদৱ পায়েং কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে? উত্তৰ
মলাই ফৰেষ্ট। 31 নম্বৰ দিয়া আছে ভাৰতত জনসংখ্যা অনুসৰি অসমৰ স্থান কিমান? উত্তৰ 15তম। 32 নম্বৰ দিয়া আছে উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান? উত্তৰ 2য়। 33 নম্বৰ দিয়া আছে ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে? উত্তৰ 2.4%। 34 নম্বৰ দিয়া আছে অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ 78,438 বৰ্গ কিলোমিটাৰ। 35 নম্বৰ দিয়া আছে আন্তৰ্জাতিক সীমাৰ সৈতে অসমৰ কিমানখন জিলাৰ সীমা আছে? উত্তৰ 8খন। আৰু আপোনালোকে ছাইডত চাব পাৰে ইয়াত কিমানখন জিলা আৰু কিমান কিলোমিটাৰ আগুৰি আছে আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে। 36 নম্বৰ দিয়া আছে প্ৰথমতে কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ পৰা আঁতৰি এখন পূৰ্ণাংগ ৰাজ্য গঠন কৰিছিল? উত্তৰ নাগালেণ্ড 1963 চনত। 37 নম্বৰ দিয়া আছে অসমত কিমান শতাংশ মাটি বনাঞ্চলৰে আৱৰি আছে? উত্তৰ 34.21%। ধন্যবাদ।